নমস্কাৰ পৰেশ বৰুৱা ডাঙৰীয়া ককাইদেউ আপোনাক বহু মানুহে কয় যে আপুনি এজন উগ্ৰপন্থী বহু মানুহে কয় আপুনি এজন উগ্ৰবাদী আমি কিন্তু আপোনাক কওঁ যে পৰেশ বৰুৱা ডাঙৰীয়া আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ এজন বিপ্লৱী অসমৰ এটা বিপ্লৱী সত্তা এই কথাটো আমি স্বীকাৰ কৰোঁ আৰু আমি কওঁ কিন্তু অতি সম্প্ৰতি আপুনি যি জুবিন গাৰ্গৰ জুবিন তীৰ্থ সেই মানুহজনৰ তীৰ্থস্থানত যাবৰ কাৰণে এছঅপি প্ৰস্তুত কৰিলে সাহকীয় পক্ষই আৰু আপুনি সাহকীয় পক্ষৰ সুৰতে সুৰ মিলাই সেই সাহকীয় পক্ষক সমৰ্থন কৰি সেই এছঅপিৰ দৰে আপুনি কথা কৈছে চৰকাৰী এছঅপি যিটো প্ৰয়োগ কৰিছিলে সেই প্ৰয়োগৰ সুৰতে আপুনি সুৰ মিলাই কথা কৈছে বেয়া পাইছে অসমৰ মানুহে আপোনাক চূড়ান্ত বেয়া পাইছে এই এছঅপিৰ ক্ষেত্ৰত আপুনি ৰাতি 1টা বজাত তাত সেৱা কৰিবলৈ যাব নালাগে বুলি কৈছে কিন্তু আপুনি জানেনে কি পৰিস্থিতিত কেনেকুৱা পৰিস্থিতিত তাত মানুহ যায় মই আপোনাক নিজে কৈছো যে মই ৰাতি 1:30 বজাত জুবিন তীৰ্থত পৰ্দাপন কৰি আহিছো সেদিনা গুৱাহাটীৰ পৰা আহোতে আৰু তাত যেতিয়া পৰ্দাপন কৰো মন প্ৰফুল্ল হয় মনত প্ৰশান্তি অনুভৱ কৰো এটা পুণ্য আত্মাই সেই ঠাইখিনিত যেন বাস কৰি আছে আৰু সেই আত্মাটোক দৰ্শন কৰি অহাৰ নিচিনা লাগে গতিকে তাৰ কাৰণে আমি জুবিন তীৰ্থত এবাৰ পৰ্দাপন কৰি আহিব বিচাৰো আৰু আমাৰ দৰে বহু মানুহ তাত পৰ্দাপন কৰি আহিব বিচাৰে 10 জন মান চাইকেল আৰোহী লগ পালো ৰাতি 1 বজাত লগ পালো মানে আমি যেতিয়া কি তাৰ পৰা ওলাই আহিব বিচাৰিছো খুজিছো সেই সময়ত 10 জন মান চাইকেল আৰোহী তেওঁলোকে চাইকেলৰ কেৰিয়াত ইফালে 10টা নাহৰ পুলি বাওঁফালে 10টা নাহৰ পুলি সোঁফালে 10টা নাহৰ পুলি প্ৰতিজন আৰোহীয়ে নাহৰ পুলি আৰু চাইকেলত এখন পতাকা জয় জুবিন জাষ্টিস ফৰ জুবিনদা জয় জুবিনদা এনেকুৱা লিখা পতাকা তেওঁলোকে লৈ আহি আছে চাইকেলত লৈ আহিছে আৰু তাত 1:30 বজাত তেওঁলোক আহি উপস্থিত হৈছে তেওঁলোকক খুদিলো তেওঁলোক ক'ৰ পৰা আহিছে তেওঁলোকে কৈছে যে তেওঁলোক গোলাঘাটৰ পৰা আহি আছে কোনোবা বুকাহাটৰ পৰা আহি আছে সেই মানুহখিনি গৈ 1:30 বজাত গৈ সেই জুবিন তীৰ্থত উপস্থিত হৈছেগে যদি এছঅপি প্ৰয়োগ কৰি দিয়া হয় সেই মানুহখিনি কিমান মনত হেপাহ কিমান মনত উৎকণ্ঠা কিমান মনৰ দুখ সন্তাপ লৈ তাত উপস্থিত হৈছে আপুনি সেই মানুহৰ সাধাৰণ মানুহৰ বুকুৰ বেদনা উপলব্ধি কৰিব পাৰিছে নে নাই যদি নোৱাৰে তেনেহলে আপুনি বিপ্লৱীয়ে হওক আপুনি যিয়ে হওক কিন্তু আপোনাক মানুহে কেতিয়াও সমৰ্থন নকৰিব ককাইদেউ সেইকাৰণে কও মানুহৰ লগত থাকিব লাগে সেই এছঅপিৰ দৰে আপুনি কথা ক'ব বিচাৰিছে সেইকাৰণে অসমৰ মানুহে দুখ পাইছে ৰীতা চৌধুৰী বাইদেৱে ক'লে যে জুবিনৰ তাত অনুৰাগীখিনিয়ে জুবিনৰ যিসকল অনুৰাগী আছে অনুৰাগী শব্দটো আচলতে যোনে হওক চাগে কোনেও আচলতে বুজি পোৱা নাই অনুৰাগী কাক কয় অনুৰাগী কেনেকুৱা হয় এই কথাটো আমাৰ কাৰো চাগে ধাৰণাত মনত চাগে সেই বস্তুটো আসল অনুৰাগীৰ আসল পৰিচয় বা অনুৰাগীৰ আসল সত্তাটো আপোনালোকে চাগে এতিয়াও অনুধাৱন কৰিব পৰা নাই মই আগতেই কৈছো আগৰ ভিডিঅ'টোত কৈছো তাত কিবা অপ্ৰীতিকৰ পৰিস্থিতি হৈছে ধৰক না পুলিচ লগাই দিয়ক তাত 20 জন পুলিচ থৈ দিয়ক 2 জন পুলিচ অফিচাৰ তাত নিয়োগ কৰক না তাত কোনো আপত্তি নাই তাত যদি মদ খাই কোনোবাই মাতালামি কৰে তেনেহলে তাক এৰেষ্ট কৰাত আমাৰ অসমৰ মানুহে কোনো এটা সিঙ্গল মানুহে তাত আপোনালোকক বাধা নিদিয়ে তাত এৰেষ্ট কৰাৰ ক্ষেত্ৰত তাত 99.9% মানুহে খুব ভদ্ৰ খুব নম্ৰ আৰু জুবিন গাৰ্গৰ সঁচা অনুৰাগী কোনোবা হয়তো 0.1% কেতিয়াবা হয়তো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছে গতিকে তাত সিসি কেমেৰা আছে কেমেৰা চাই যিখিনি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছে তেওঁলোকক ধৰি কাৰাগাৰত পঠাই দিয়ক পুতাখালত পঠাই দিয়ক তাততো আমাৰ কোনো কাৰো আপত্তি নাই মই কৈছো আমি কৈছো অসমৰ ৰাইজে কৈছে যে পঠাই দিয়ক কোনোবাই মদ খাই মাতলামি কৰিছে কোনোবাই তাত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছে পঠাই দিয়ক তাততো কোনো আপত্তি নাই আৰু তাত লাউড সাউন্ডো ৰাতি 11 বজাৰ পিছত লাউড সাউন্ডো বন্ধ কৰি দিয়ক তাতো আমাৰ আপত্তি নাই তাত যিবিলাক মাইক বাজে বা ডাঙৰ সাউন্ডো তাত বন্ধ কৰি দিয়ক 11 বজাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ওচৰৰ মানুহৰ অসুবিধা হৈছে হুলস্থুল হৈছে হয় শব্দ প্ৰদূষণটো হ'ব পাৰে কথা নাই তাত হ'ব পাৰে নোহোৱাকে থাকিব নোৱাৰে এছঅপিত কক যে ৰাতি 11টা বজাৰ পৰা লাউড সাউন্ড বন্ধ মাইকত কোনো ধৰণৰ ডাঙৰ শব্দ কৰিব নোৱাৰিব বা তাত যিসকল অনুগামী বা অনুৰাগী যাব সেই সকলে ডাঙৰ বক্স চক্স আদিৰ দৰে ডাঙৰ শব্দ তাত ইমান ডেসিবেলৰ ভিতৰত শব্দ হ'ব লাগিব তাতকে বেছি হলে তাত কিন্তু এলাউ নহব বা একেবাৰে এলাউ নহব তাত যাব খুব শান্তিপূৰ্ণভাৱে খুব শান্তিৰে তাত গৈ এটা সেৱা কৰিব বা সেই ঠাইত উপস্থিত হ'ব জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব আৰু তেওঁলোকে তাৰ পৰা প্ৰস্থান কৰিব এনেকুৱা ধৰণৰ এছঅপি আপোনালোকে তেনেকুৱা ধৰণৰ বনাব লাগে আচলতে চৰকাৰে এতিয়া চৰকাৰে যিটো এছঅপি বনাইছে সেই এছঅপিয়ে হয়তো জুবিনদাৰ অনুৰাগীখিনিৰ মনত
সঁচাকৈ কষ্ট দিব শিল্পীৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা SOP থাকিব নালাগে গতিকে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত SOP বনাইছে জ্যেষ্ঠ অভিনেতা জ্যেষ্ঠ সাহিত্যিক এইসকলে কৈছে যে SOP দিব নালাগে কাৰণ তেওঁ আমাৰ জনতাৰ হৃদয়ৰ শিল্পী প্ৰতিজন জনতাৰ হৃদয়ে হৃদয়ে তেওঁৰ গান বৈ আছে গতিকে এই শিল্পীজনৰ ক্ষেত্ৰত SOP কোনো ধৰণৰ SOP প্ৰয়োগ কৰিব নালাগে বুলি কৈছে এই পৰেশ বৰুৱা ডাঙৰীয়া ককাইদেউ আপোনাক পুনৰবাৰ কৈছো আপুনি যিসকল মানুহে SOP তাত প্ৰয়োগ কৰিছে তেওঁলোকক আপুনি আপোনাৰ জ্ঞানেৰে আপুনিতো অন্তত এবাৰ পৰামৰ্শ এটা দিব পাৰিলেহেঁতেন যে এই কামটো নকৰিলে ভাল হয় জুবিন অনুৰাগীসকলে দুখত মিয়মান হৈ আছে গতিকে এনেকুৱা ধৰণৰ দুখ আৰু চৰকাৰে দিব নালাগে এনেকুৱা কথাহে আচলতে আপুনি ক'ব লাগিছিলে আপুনি মানুহৰ স্বাস্থ্য বেয়া হ'ব সেই কথাটো চিন্তা কৰিছে হয় ভাল পাইছো স্বাস্থ্যৰ কাৰণে আপুনি স্বাস্থ্যৰ কথা চিন্তা কৰিছে এজন মানুহ নোহোৱা হৈ গৈছে অসমৰ হৃদপিণ্ড নোহোৱা হৈ গৈছে যেতিয়া মানুহৰ হৃদপিণ্ডটো নাইকিয়া হৈ যায় সেই মানুহজনে জীয়াই থকা তাৰণা খতম হৈ যায় এনেকুৱা কাম কৰিছেও শৰাইঘাট দলঙৰ ওপৰৰ পৰা কোনে জপিয়াব তেওঁ কেনেকুৱা ধৰণৰ অনুৰাগী হ'ব লাগিব গাড়ী চলাই যাওঁতে ৰাস্তাত এক্সিডেণ্ট হৈছে এনেকুৱা ধৰণৰ ঘটনা নঘটক আমি ভগৱানক প্ৰাৰ্থনা কৰিছো যে জুবিন গাৰ্গৰ দুখত মিয়মান হৈ মানুহে এনেকুৱা ধৰণৰ ঘটনা যাতে নঘটাওক মানুহৰ জীৱন যাতে নষ্ট নহওক বহুমূলীয়া মানৱ জীৱন যাতে অকালতে ধ্বংস নহওক আমাৰ গোগামুখতো মই বাৰে বাৰে কৈছো হাৰ্ট এটেক হৈ এজন যুৱকৰ মৃত্যু ঘটিছে কম বয়সতে এনেকুৱা ধৰণৰ দুৰ্ঘটনা যাতে নঘটক তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো কিন্তু আপুনি দেখিছে অসমৰ প্ৰতি ঘৰ মানুহৰ বিছনাত শুই থকা মানুহবিলাকৰ আপুনি অৱস্থা কি দেখিছে গোটেই ৰাতি ৰাতি কেনেদৰে কান্দি কান্দি উজাগৰি ৰাতি পাৰ কৰাইছে আজিও আপুনি জানো উপলব্ধি কৰিছে সেই কথা উপলব্ধি কৰাহেঁতেন অন্তত আপুনি এনেকুৱা ধৰণৰ কথা কৈ মানুহৰ অসমীয়া মানুহৰ মনত দুখ নিদিলেহেঁতেন গতিকে আপোনাক অনুৰোধ কৰিম আপুনি সাহকীয় পক্ষৰ সুৰতে সুৰ মিলাই তেনেকুৱা কথা আচলতে ক'ব নালাগে আপুনি ক'ব লাগিছিলে যে অসমৰ যুৱ প্ৰজন্মক ধ্বংস কৰিছে মদে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক অনুৰোধ জনাইছো আপুনি মদ বন্ধ কৰক অসমৰ অসমীয়া যুৱ প্ৰজন্মক অকালতে নষ্ট নকৰিব অসমৰ পৰিয়ালবোৰ অকালতে ধ্বংস নকৰিব মদে অসমীয়া সমাজখনক বিপদগামী কৰিছে অসমীয়া যুৱ প্ৰজন্মক মদে বিপদগামী কৰিছে পৰেশ বৰুৱা ডাঙৰীয়া ককাইদেউ আপুনি এই কথাখিনি ক'ব লাগিছিলে আজিলৈকে তেনেকুৱা ধৰণৰ কোনো কথা আপুনি কোৱা আমি শুনা নাই হয় জুবিন গাৰ্গক আপুনি পৰামৰ্শ দিছে যে মদ নেখাব মদ খালে স্বাস্থ্য হানি হয় মদ নেখাব এই কথাটো কোৱা শুনিছো কিন্তু অসমীয়া যুৱ প্ৰজন্ম নৱ প্ৰজন্মক আপুনি কিয় মদটো নিবাৰণ কৰাৰ কথা নকয় এই কথাবিলাক এই পৰামৰ্শবিলাকে আপুনি দিব লাগে এনেকুৱা ধৰণৰ পৰামৰ্শটো আপুনি দিব পাৰে কিয় দিয়া নাই তাত মদ খাইছে হাল্লা কৰিছে আপুনি কওক না অসমত মদ বন্ধ হ'ব লাগে বস সিধা কথা অসমত মদ বন্ধ হ'ব লাগে অসমীয়া মানুহ আৰু মদ খুৱাই খুৱাই কানি খুৱাই খুৱাই ধ্বংস নপিটিছে কানি খুৱাই খুৱাই অসমীয়া মানুহৰ মন মগজু ধ্বংস কৰিছিল এতিয়া মদ খুৱাই খুৱাই মানুহৰ মগজু ধ্বংস কৰিছে মানুহৰ ঘৰ পৰিয়াল বৰবাদ কৰিছে তেওঁলোকক মদ বন্ধ কৰি দিয়ক বুলি দমত আপুনি ক'ব পৰা কিয় আপোনাৰ সাহস নাই এই কথাবিলাকক লাগক এই কথাবিলাকত আপুনি লাগক অসমীয়া মানুহৰ অৱস্থা তথৈবচ হিতাধিকাৰী বনাই বনাই অসমীয়া মানুহক এলেহুৱা কৰিছে একেবাৰে অসমীয়া মানুহক এটা দুৰ্বল জাতিলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে এই দুৰ্বল কৰিব কোনেও নোৱাৰিব বুলি কিয় ধমকি দিব নোৱাৰে আপুনি জুবিন গাৰ্গৰ SOP ক্ষেত্ৰত কি মানে একদম হাস্যকৰ এটা কথা আপোনাক দুখ পাইছো আপোনাৰ কথাত দুখ পাইছো আপোনাৰ প্ৰতি থকা যি বিপ্লৱী আপোনাৰ সত্তা এই সত্তাটো বিপ্লৱী হৈ থাকিবলৈ দিয়ক এই কথাটো কাৰণে হয়তো আপোনাৰ কেডাৰেও আপোনাক বেয়া পাব আপোনাৰ কেডাৰেও হয়তো মই বুকু ডাঠি ক'ব পাৰো আপোনাৰ কেডাৰেও আপোনাক বেয়া পাব ময়ো যদি আপোনাৰ কেডাৰ হলোহেঁতেন ময়ো আপোনাক বেয়া পালোহেঁতেন চিধা কথা গতিকে এই কথা বতৰাবিলাক অকমান গুৰুত্ব সহকাৰে আপুনি চাব লাগে ইমানখিনিকে ক'লো ধন্যবাদ জয় আই অসম